চিকিৎসক এইসকল লোকৰ বিৰুদ্ধে কাছাৰ পুলিচে যিটো অভিযান যোৱা 2-3 মাহ ধৰি চলাই আছে সেইটো চলি আছে। আৰু যোৱাকালি আমি গোপন সূত্ৰে গম পাইছিলোঁ যে সোণাই অঞ্চলত এটা এনেকৈ ভুৱা চিকিৎসক এজনে চিকিৎসা কৰি আছে বুলি আমি আমাৰ আৰক্ষীৰ দল পঠিয়াইছিলোঁ আৰু তেখেতক হাতে নাতে তাত ধৰাত পেলাইছিলোঁ। নাগদিগ্ৰাম পাৰ্ট 4 যিটো সোণাই থানাৰ অন্তৰ্গত তাত ৰাজু হক লস্কৰ নামৰ এজন ব্যক্তি তেখেতে ডক্টৰ ৰাজু হক লস্কৰ বুলি তেওঁলোকে পৰিচয় দি এখন ব্যক্তিগত প্ৰতিষ্ঠান আছে ববি হেল্থ কেয়াৰ বুলি তাত তেখেতে চিকিৎসা কৰিছিলে আৰু তাতে তেওঁক হাতে নাতে ধৰাত পেলোৱা হৈছিলে আৰু তাত সেই প্ৰতিষ্ঠানতে কিছু তেওঁ কৰা প্ৰেছক্ৰিপশ্যন কিছু তাৰ পৰা আৰু অন্যান্য নথিপত্ৰসমূহ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এইজন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ন্যায়িক হিৰাসতলৈ তেওঁক প্ৰেৰণ কৰা হৈছে। আৰু এই সন্দৰ্ভত সোণাই PS কেছ নম্বৰ 71/25 গোচৰটো ৰুজু কৰা হৈছে আৰু ইয়াক ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। ডকুমেণ্টবিলাক ক'ৰ পৰা আহিছে? আমি এই সম্পৰ্কে এতিয়াও বিতংভাৱে আপোনালোকক দিব নোৱাৰিম, কাৰণ এইটো এটা দুষ্ট চক্ৰ আছে আৰু এইটো ক'ৰ পৰা হৈ আছে আপোনালোকে দেখা পাইছে যে আমি বিগত কিছুদিন ধৰি অবিৰতভাৱে এই দুষ্ট চক্ৰৰ বিৰুদ্ধে বা এই ভুৱা চিকিৎসকসকলৰ বিৰুদ্ধে আমি অভিযান চলাই আহিছোঁ আৰু আমি আশা ৰাখিছোঁ যে এইটো যিটো চক্ৰ সেইটোক আমি সম্পূৰ্ণভাৱে উৎখাত কৰিব পাৰিম। এতিয়ালৈকে আমাৰ তদন্ত চলি আছে আৰু এই তদন্তৰ যেতিয়ালৈকে মানে কিমান অগ্ৰগতি হয় আমি পিছৰ পৰ্যায়ক্ৰমে আপোনালোকক জানাম। 2007-8 থেকে যে ও যে ফার্মেসিও চালাচ্ছে বা ডক্টরিও করছে, এটার জন্য যে সার্টিফিকেট দেওয়া আছে ড্রাগস কন্ট্রোলার বোর্ড থেকে, আপনারা কি এদের এগেইনস্টে অ্যাকশন? আমি এইটোৰ ওপৰতো আমি আমাৰ ইনভেষ্টিগেশ্যন ইতিমধ্যে আমাৰ অনুসন্ধান ইতিমধ্যে আমাৰ তদন্ত আৰম্ভ হৈ গৈছে আৰু আমি যদি কোনোবাই ইয়াত আওতাত আহে আমি নিশ্চয়কৈ তেওঁলোকৰ ওপৰতো আমি ব্যৱস্থা গ্ৰহণ কৰিম। টোটাল নম্বৰ এতিয়ালৈকে আমাৰ 15জনকৈ ভুৱা চিকিৎসক ইতিমধ্যে আমি কাছাৰ আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ এইটো শেষ নহয়, আমি এইটো কণ্টিনিউ চলি থাকিব। স্যার একটু মানে এই যে ডাক্তার বলেছে ফেক ডাক্তার একটু আপনার এই ড্রাগসর লগত জড়িত আছে এইটো আমি চাই লওঁ। কিছু নাম সেম নামৰ মানুহ এই হৈছে, মানে নামটো সেম নামৰ মানুহ ই হৈছে, তো সেইজন মানুহেই সেই ড্ৰাগছৰ ব্যৱসায় বা এনেকুৱা কোনোবা যদি লিংক থাকে এইখিনি বস্তু আমি যদি তদন্তৰ আওতাত আহে তেনেহ'লে সেইটোৰ ওপৰতো আমি কিছুদিন আগে ওর সোশ্যাল মিডিয়াতেও কিছু মানুষকে বা শিক্ষককে ঠকিয়ে দিতে দেখা গেছে, পোস্টগুলো করেছে। আপনাদের এটা নিয়েও কোনো যাচ পড়তাল চলছে? আমি এতিয়া চাই আছো যে যদি সেনেকুৱা কিবা যদি আছে নিশ্চয়কৈ আমি তদন্তৰ আওতাত আহিম, কিন্তু এইটো কমপ্লিটলি ছেপাৰেট থাকিব, কাৰণ কি এইটো যিটো ছেকশ্যন আমি বহাইছোঁ সেইটোৰ তদন্ত ইয়াত চলিব আৰু যদি এনেকুৱা কিবা ঘটনা আছে বা আছে আমি সেইটোও চাম।